আপুনি অসম চৰকাৰৰ এজন চৰকাৰী কৰ্মচাৰী নেকি? যদি আপুনি অসম চৰকাৰৰ এজন চৰকাৰী কৰ্মচাৰী হয় তেতিয়াহ'লে আপোনালোকৰ বাবে এটা অতি সুখবৰ। সেই সুখবৰটো হৈছে যে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কন্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলোঁ ছেকেণ্ডাৰীত হাইস্কুলৰ অতিৰিক্ত শিক্ষক LPMEৰ কন্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হ'ল তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেণ্ট তাক এপ্ৰিলত নহ'লে নাপায় জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল। কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেণ্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে চাব পাৰিছে যে ইয়াত পে'মেণ্ট আছে আপোনাৰ 14,000, তাৰপিছত আপোনাৰ গ্ৰেড পে আছে 7,400 LPৰ বাবে, তাৰপিছত আপোনাৰ আছে ইনক্ৰিমেণ্ট লাগিব আপোনালোকৰ বেছিক পে হৈ যাব, এই দুটা মিলাই আপোনাৰ 21,400 আৰু লগতে ইনক্ৰিমেণ্ট যদি আপোনালোকৰ 3% এবাৰ লাগে তেতিয়াহ'লে আপোনাৰ 642 হয়, কিন্তু 642ৰ পৰা আপোনাৰ 650 ধৰে কাৰণ আপোনাৰ নেক্সট ৰাউণ্ড ফিগাৰটো ধৰে। এইটো সকলোৱে মনত ৰাখিব যে আমাৰ যদি ৰাউণ্ড ফিগাৰ নহয় কিন্তু সেই নেক্সট ৰাউণ্ড ফিগাৰটোহে ৰাখিব। 642 যিহেতু নেক্সট ৰাউণ্ড ফিগাৰটো 650 হয় সেইটো ধৰিব। তাৰপিছত নিউজ বেছিক পে'টো হ'ব আপোনালোকৰ এই 21,400 3% হ'ব 22,050 টকা। তাৰপিছত আপোনাৰ DA ইয়াৰ আপোনালোকৰ জানে 55% DA চলি আছে, গতিকে 55% ইয়াৰ 55% হ'ব আপোনালোকৰ 12,128 টকা। আৰু লগতে HRS 7% হ'ব, 7%টো আপোনালোকৰ এই 22,050 টকাৰ 7% হ'ব 1,543 টকা, কিন্তু নেক্সট ৰাউণ্ড ফিগাৰটো ধৰিব কাৰণ 50 পইচা হৈ যোৱাৰ কাৰণে ইয়াত ধৰিব 1,544 টকা। তাৰপিছত আপোনাৰ আহিলে মেডিকেল এলাউন্স 600 টকা, আপোনাৰ গ্ৰছ পে' হ'ব 36,322 টকা। তাৰপিছত আগবাঢ়ি আহিলোঁ আমি ইয়াত NPSৰ। NPS আপোনালোকে জানে যে 10% কাটে আপোনালোকৰ বেছিক প্লাছ DA, গতিকে 3,418 টকা বেছিক পে আপোনাৰ DA কাটিব NPS 10%, আৰু PTEX কাটিব আপোনালোকৰ 208 টকা, GIS কাটিব 200 টকা, আৰু MLSৰ আঁচনিত আপোনালোক কাটিব 225 টকা। গতিকে আপোনালোকে এইখিনি ডিডাকশ্যন কৰিব টোটেল 4,051 টকা, আৰু আপোনালোকৰ গ্ৰছ পে' হ'ব 36,322 টকা। গতিকে এইটোৰ পৰা আপোনালোকে এইটো মাইনাছ কৰিলে আপোনাৰ নেট চেলাৰী হ'ব, নেক্সট নতুন চেলাৰী আপোনালোকৰ হ'ব নিউ চেলাৰী ইনহেন আপোনালোকে পাব 32,271 টকা। ঠিক একেদৰে আপোনালোকৰ UPৰ সকলৰ বাবে আপোনালোকে চাব পাৰিছে UPৰো একেই, আপোনালোকৰ পে'মেণ্টটো 14,000 আৰু আপোনাৰ গ্ৰেড পে'টো জানে যে 8,700 টকা, আৰু বেছিক পে' হ'ব আছিলে তেখেতসকলৰ পুৰণা বেছিক পে'টো 22,700 টকা। আৰু নেক্সট যেতিয়া এইবাৰ জুলাইত আপোনালোকৰ ইনক্ৰিমেণ্টটো 3% লাগিব তেতিয়া তেখেতসকলৰ এই 22,700 3% ইনক্ৰিমেণ্ট হ'ব 681, আৰু 681 নেক্সট ৰাউণ্ড ফিগাৰটো হ'ব 690, সেই 692 ধৰা হ'ব। নিউ বেছিক পে' হ'ব 23,390 টকা। আৰু তাৰপিছত আপোনালোকে জানিব পাৰিছে যে DA 55%, গতিকে 23,390 টকাৰ 55% হ'ব 12,865 টকা, আৰু লগতে HRS 7% 1,637 টকা। তাৰপিছত আহিলে আপোনালোকৰ মেডিকেল চেলাউন্স 600 টকা, আৰু গ্ৰছ পে' হ'ব টোটেল 38,492 টকা, আৰু ডিডাকশ্যন আপোনালোকে চাব পাৰিছে যে বেছিক পে' প্লাছ DA আপোনাৰ 10% হ'ব 3,626 টকা, PTEX আপোনালোকৰ 208 টকা, আৰু GIS 200 টকা, MMSL 225 টকা, টোটেল ডিডাকশ্যন হ'ব 4,259 টকা, আৰু আপোনালোকৰ ইনহেন চেলাৰী আপোনালোকে নেট চেলাৰীটো পাব 34,233 টকা। অৰ্থাৎ এই 38,492 পৰা 4,259 টকা মাইনাছ কৰিলে আপোনালোকৰ এই নেট চেলাৰীটো আপোনালোকে পাব 34,233 টকা আপোনালোকে পাব। আৰু লগতে যিসকল বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকল আছিলে সেইসকল ৰান্ধনীৰো বৰ্তমানতে 1,500 টকাৰ দৰমহাৰ পৰা 2,000 টকালৈ দৰমহা বৃদ্ধি কৰা হৈছে। আজিৰ এই দুটা খবৰে আপোনালোকক কেনেকুৱা লাগিলে আপোনালোকে মোৰ কমেণ্টত জনাব, আৰু লগতে এনেকুৱা ধৰণৰ খা খবৰ আপোনালোকে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, তেতিয়া আমাৰ এই সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। আৰু লগতে আপোনালোকে যদি চেনেলটো লাইক কৰি দিব ভিডিঅ'টো ভাল পালে, আৰু আমাৰ শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো যাতে সকলোৱে গম পায়। আৰু আজিৰ ভিডিঅ'টো ইমানে আছিলে, পুনৰ লগ পাওঁ নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।